কোনে জানে নাজানে সজিনা সজিনা আমি ইউজ কৰোঁ সজিনা আমি খাইছোঁ সজিনা শিপাও ভাল সজিনা গছডালো ভাল সজিনা আপোনাৰ বাকলিও ভাল সজিনা আমি যোনটো সজিনা ফলটো খাওঁ ফলটো ভাল সজিনা পাতো ভাল সকলোতকৈ ভাল সজিনাৰ পাত কিন্তু আমাৰ মানুহে সৰ্বসাধাৰণ মানুহে সজিনা পাতটো নাখায় সজিনাৰ পাতটো যদি আপুনি পাউডাৰ বনাই খায় পাউডাৰ বনাই ব্যৱহাৰ কৰে তাত বহুত আপোনাৰ হেল্থ বেনিফিট আছে ইয়াত আমাৰ অকল সজিনাই নহয় মানে অকল মৰিংগাই নহয় তাৰ লগত টাৰ্মেৰিক হালধি ইউজ কৰা ব্যৱহাৰ কৰা হৈছে আৰু কি পেপৰিন ব্যৱহাৰ কৰা হৈছে পাপৰিন ব্যৱহাৰ কৰা হৈছে পাপৰিন কি হ'ল জালুকৰ থকা এবিধ পদাৰ্থ জালুকৰ বাকলিটো বিচাৰিলে বগা এটা ওলাগে নাই সেইটোকে পেপৰিন বুলি কোৱা হয় তাৰ বিভিন্ন হেল্থ বেনিফিট আছে ঠিক আছে প্ৰথমে আমি চাওঁ মৰিংগাৰ হেল্থ বেনিফিট মৰিংগাৰ পাতৰ দেই মৰিংগাৰ পাতৰে কি কি কৰিব পাৰে তাক আমি জনাব যায় আমাৰ ব্লাড চুগাৰ ৰেগুলেশ্যন আপোনাৰ ব্লাড চুগাৰটো মেইনটেইন কৰে আপুনি বোলে ডায়েবেটিছৰ পৰা আপোনাৰ প্ৰিভেনশ্যন কৰাত সহায় কৰিব পাৰে চুগাৰ লেভেলটো মেইনটেইন কৰাত সহায় কৰে প্ৰথমটো মানে মৰিংগা লিখক ই হাই এণ্টি অক্সিডেণ্ট হয় হাই এণ্টি অক্সিডেণ্ট গম পাইছে ন Yes. বহুত প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট ইয়াত পোৱা যায় আপোনাৰ মৰিংগা পাতত সজিনা পাতত ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং কৰে কাৰণ ইয়াত বহুত ফাইটোনিউট্ৰিয়েণ্টছ থাকে ফাইটোনিউট্ৰিয়েণ্টছ হয় কি কিছুমান পদাৰ্থ যোনখিনি পদাৰ্থ আমাৰ বডিয়ে সোনকালে এবজৰ্ব কৰিব পাৰে আৰু যোনখিনি বহুত বেছি গুণাগুণ আছে ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰা তাক কয় ফাইটোনিউট্ৰিয়েণ্টছ গম পালে লিভাৰ প্ৰটেক্ট কৰাত সহায় কৰে এণ্টি ইনফ্লেমেটৰী হয় জ্বলনপূৰণ যি যে হয় সেই জ্বলনপূৰণ ঠিক কৰাত সহায় কৰে এণ্টি ইনফ্লেমেটৰী তাৰপৰা আপোনাৰ হাইপাৰ কলেষ্ট্ৰলেমিয়া আপোনাৰ কলেষ্ট্ৰল লেভেলটো মেইনটেইন কৰে যাৰ হাই কলেষ্ট্ৰল লেভেল তাকে মেইনটেইন কৰা প্ৰেছাৰ ৰেগুলেট কৰিব পাৰে হাই ব্লাড প্ৰেছাৰ থকা মানুহৰ কাৰণে কি ভাল সজিনাৰ পাতটো ভাল হয় নহয় এনিমিয়াৰ কাৰণেও ভাল যি মানুহৰ এনিমিয়া ৰক্তহীনতাৰ সমস্যাত ভুক্তভোগী আছে তেওঁলোকৰ কাৰণেও আপোনাৰ সজিনাৰ পাতটো ভাল সজিনাৰ পাতটো নহয় সজিনাৰ পাতৰ পাউডাৰটো বেছি ভাল পাতটো গুড়ি কৰি যিটো পাউডাৰ বনায় সেইটো ভাল কাৰণ ইয়াত বহুত প্ৰচুৰ পৰিমাণৰ কি পোৱা যায় আইৰণ পোৱা যায় সজিনাৰ পাতত ঠিক আছে কাৰ কাৰণে ভাল আৰু আপোনাৰ হাড়ৰ কাৰণে ভাল মৰিংগাই কি কৰে মৰিংগাত কেলছিয়াম থাকে আৰু ফছফৰাছ থাকে যোনটো আপোনাৰ হাড়ৰ কাৰণে বহুত এচেঞ্চিয়েল পদাৰ্থ হয় ঠিক আছে তাৰপিছত আহিলে আপোনাৰ ব্লাড পিউৰিফায়াৰৰ কাম কৰে ব্লাড ৰক্ত তেজ চাফা কৰাত কাম কৰে ঠিক আছে ৰক্ত শুদ্ধাকাৰ মানে এইটো সংস্কৃতত লিখা আছে ৰক্ত শুদ্ধাকাৰ মানে তেজ চাফা কৰাত কাম কৰে ই আৰু এটা কাৰণে ভাল আমাৰ তেজটো চাফা কৰে আপোনাৰ ছালটোক মসৃণ আৰু উজ্জ্বল কৰি ৰখাটো সহায় কৰে ছালৰ কাৰণেও বিৰাট ভাল আৰু কেইটামান ছালৰ সমস্যা যেনেকৈ একনে একজেমা চৰিয়চিছ ছালৰ যিখিনি সমস্যা খজুৱতি ছালৰ যিখিনি খজুৱতি বা পিম্পল যে ওলায় আৰু কিছুমানৰ কপালত ওলায় তো সেইবোৰৰ কাৰণে আপোনাৰ ভাল সজিনা পাত কিমান গুণ আছে চাওকচোন আৰু কিহৰ কাৰণে ভাল ৰিচ ইন ভিটামিন এ চি ই এণ্ড বি কমপ্লেক্স কিমানখিনি ভিটামিন ইয়াত পোৱা যায় উপলব্ধ আছে ৰিচ ইন মিনাৰেলছ লাইক কেলছিয়াম পটেছিয়াম আইৰণ এণ্ড মেগনেছিয়াম ইমানখিনি বিভিন্ন প্ৰকাৰৰ আপোনাৰ মিনাৰেলছ ইয়াত উপলব্ধ আছে ক'ত উপলব্ধ আছে সজিনা পাত মৰিংগা ইয়াৰ লগত কি যোগ কৰা আছে টাৰ্মাৰিক হালধি কি যোগ দিয়া হৈছে হালধিৰ যোনটো একদম বেষ্ট যোনটো হালধীয়া তাৰ যোনটো তত্ত্বটো হালধীয়া তত্ত্বটো তাক ব্যৱহাৰ কৰা হৈছে আৰু সেইটো পাউডাৰ আকাৰতে পোৱা যায় ঠিক আছে এণ্টি ইনফ্লেমেটৰী হয় এণ্টি ইনফ্লেমেটৰী মানে গম পাইছে ন জ্বলনপূৰণ যি হয় আপোনাৰ মানুহৰ ভৰিৰ ভিতৰত মানে একদম ৰঙা পৰি থাকে মানে সেইবোৰ নাইকিয়া কৰাত সহায় কৰে আৰু বিষৰ কাৰণেও ভাল হালধি সেই কথা গম পালে এণ্টি অক্সিডেণ্ট হয় হালধি এণ্টি মাইক্ৰবিয়েল হয় মানে সি বেক্টেৰিয়া আৰু ভাইৰাছৰ ইনফেকশ্যনৰ পৰা আপোনাৰ হালধিয়ে বচাই ৰাখিব পাৰে বা যদি ইনফেকশ্যন হৈছে আপোনাৰ ঠিক কৰি ৰাখিব পাৰে হালধিয়ে কিমান প্ৰয়োজন আছে চাওক এণ্টি কেঞ্চাৰ হয় টাৰ্মাৰিক মে হেল্প ফাইট কেঞ্চাৰৰ লগত ফাইট কৰিব পাৰে কোনে হালধিয়ে ফাইট কৰিব পাৰে হয় নে নহয় এণ্টি ডায়েবেটিক হয়
ডায়েবেটিসটো কন্ট্ৰোল কৰাটো সহায় কৰে আৰু ব্লাড চুগাৰ লেভেলটো কন্ট্ৰোল কৰাত সহায় কৰে বা ইয়াক যদি আগতীয়াকৈ আপুনি প্ৰয়োগ কৰে হালধি যদি একদম সুচাৰুৰূপে আপুনি ব্যৱহাৰ কৰে আজিকালি ৰান্ধনীয়ে হালধিটো প্ৰয়োগ কৰিব নজনা হৈ যোৱাৰ কাৰণে আমাৰ খেলিমেলি লাগিছে হালধিটো তেলত ফ্ৰাই কৰি দিয়ে মহিলাসকলক কৈছে তেলত ফ্ৰাই কৰি হালধি দিলে এটা গুণাগুণ মৰিবই হালধি পিছলৈ দিবলৈ থওক আহিলে অকণমান দেৰি বেছিকৈ উতলাই দিয়ক কিন্তু হালধিটো পিছলৈ দিবলৈ থওক নহ'লে হালধিৰ পৰা আপুনি বেনিফিট নাপায় আগৰ দিনৰ মানুহে তাক সঠিকভাৱে ব্যৱহাৰ কৰিছিলে কাৰণে বেমাৰ আজাৰ বাচি আছিল আমি মডাৰ্ণ হৈ পেলাই নিজৰ ব্ৰেইন লগাই নিজক আপডেট কৰি আমি নাইকিয়া হৈ গৈছোঁ নহয় নহয় হালধি আৰু কেইটামান ভাল বেনিফিট আছে নিউৰোপ্ৰটেক্টিভ হয় নিউৰোপ্ৰটেক্টিভ মানে আপোনাৰ ব্ৰেইন সুস্থ ৰখাত সহায় কৰে মন মগজু সুস্থ ৰখাত সহায় কৰে কি হয় হালধি হয় নহয় কেইটামান বেমাৰ আছে এলজাইমাৰ ডিমেনচিয়া কথা পাহৰি যায় আপোনাৰ ডিচিজন ল'ব নোৱাৰে ফটককৈ ভয় লাগে তেনেকুৱা কিছুমান আপোনাৰ সমস্যা আপোনাৰ উৎপন্ন হয় কথা মনত মানে আপোনাৰ মানে তেনেকুৱা ধৰণৰ স্মৃতি শক্তি দুৰ্বল হৈ যায় কাম নাইকিয়া হৈ যায় বডি ফাংচন শ্ল' হৈ যায় সেই তেনেকুৱা সমস্যা পাৰ্কিনছন ডিজিজ তো সেই সমস্যাখিনি নাহিবৰ কাৰণেও হালধিটো বহুত ভাল নিউৰোপ্ৰটেক্টিভ তেনেকুৱা আপুনি বাচি থাকিব কাৰ্ডিঅ'প্ৰটেক্টিভ মানে আপোনাৰ কলেষ্ট্ৰল লেভেলটো মেইনটেইন কৰিব পাৰে আৰু হাৰ্টৰ কাৰণে ভাল কলেষ্ট্ৰল লেভেল যদি মেইনটেইন হৈ থাকে কাৰণে ভাল হাৰ্টৰ কাৰণে ভাল হেপাটোপ্ৰটেক্টিভ মানে আপোনাৰ ডিটক্সিফাই দ্য লিভাৰ মানে লিভাৰৰ কাৰণেও ভাল হালধি লিভাৰৰ কাৰণেও ভাল লিভাৰটো চাফা কৰে ঠিক আছে আৰু হালধিয়ে কি কৰে আমাৰ ছালৰ কাৰণে ভাল ছালৰ কি আনিব গ্লো আনিব আৰু আপোনাৰ বয়স হোৱাৰ পৰা আপোনাৰ বচাই ৰাখিব মানে হালধি হয় নহয় আৰু এটা বস্তু আৰু কি আছে ফাইটোনিউট্ৰিয়েণ্টছ ক'ত পোৱা যায় বেছিকৈ হালধিটো পোৱা যায় সজিনা পাততো পোৱা যায় ফাইটোনিউট্ৰিয়েণ্টছ ইয়াতো পোৱা যায় ঠিক আছে তো ই কি কৰে নিউট্ৰিলাইজিং ইয়াত যেহেতু আপোনাৰ ফাইটোনিউট্ৰিয়েণ্টছ আছে আৰু ই এটা এণ্টিঅক্সিডেণ্টো হয় ই আপোনাৰ ফ্ৰী ৰেডিকেল গ্ৰ'থো ইউটিলাইজ কৰাত ই সহায় কৰে মানে আপোনাৰ এণ্টিঅক্সিডেণ্ট যোনটো কথা পাতি আহিলোঁ 95ৰ লগত সেইখিনি কাম হালধি আৰু অলপ কাম মানে হালধি আৰু সজিনা পাত কমপ্লিট 95টো গুণাগুণখিনি ইয়াত নাই কিন্তু এণ্টিঅক্সিডেণ্ট যোনকেইটা গুণাগুণ ইয়াতো আছে অলপ চলপ হয় নহয় তাৰপিছত আৰু এটা প্ৰডাক্ট আছে কি পাইপ্ৰিন আছে তো পাইপ্ৰিনটো হ'ল জালুকৰ ভিতৰৰ যোনটো বগা অংশ পাইপ্ৰিন বায়'এক্টিভ কম্পাউণ্ড ইন ব্লেক পেপাৰ এণ্টি ইনফ্লেমেটৰী হয় এইটো একেই ৰিডিউচ ক্ৰনিক ইনফ্লেমেশ্যন আপোনাৰ কিছুমান ইনফ্লেমেশ্যন জ্বলনপৰণ এনেকুৱা থাকে যোনবোৰ আপোনাৰ 10-5 বছৰৰ পৰা আপোনাৰ চলি আহি আছে জ্বলনপৰণ বডিৰ ভিতৰত মানে বিষৰ সমস্যা হ'ব পাৰে তেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ চলি আহি আছে বহুত দিনৰ পৰা চলি আহি আছে তো সেই তেনেকুৱা ধৰণৰ সমস্যাত কোনে কাম কৰিব পাৰে পাইপ্ৰিনে কাম কৰিব পাৰে হা কেঞ্চাৰ হাৰ্ট ডিজিজ ডায়েবেটিছ এইবোৰৰ কাৰণে পাইপ্ৰিনটো ভাল তাৰপিছত হ'ল আপুনি আপোনাৰ ডাইজেষ্টিভ এইড আপোনাৰ পেটৰ কাৰণে ভাল ঠিক আছে আপোনাৰ কি কৰে হাইড্ৰক্লৰিক এচিডটো বৃদ্ধি হোৱাত সহায় কৰে হাইড্ৰক্লৰিক এচিড আমাৰ পেটত প্ৰয়োজন থাকে তাক বৃদ্ধি কৰাত সহায় কৰে তাক ষ্টিমুলেট কৰে ঠিক আছে যাৰ কাৰণে আপোনাৰ গেছ ফৰ্মেশ্যন হোৱাৰ পৰা আপোনাক বচাই দিয়ে গেছ হ'বলৈ নিদিয়ে নিউট্ৰিয়েণ্ট এবজৰ্পশ্যনত এই কাম কৰে কোনে আমি যিমানখিনি নিউট্ৰিশ্যন ইউজ কৰোঁ যিখিনি খাদ্য আমি গ্ৰহণ কৰোঁ তাৰ পৰা আমাৰ ভিটামিন মিনাৰেল কাৰ্বহাইড্ৰেট প্ৰটিন এইবোৰ লাগে বডিয়ে ল'ব লাগে নে নালাগে বডিয়ে ল'ব লাগে বডিয়ে ল'ব বিচাৰিলে ল'ব নোৱাৰে আজিৰ দিনত তাৰ কাৰণে বিভিন্ন বেলেগ বাহিৰা তত্ত্বৰ প্ৰয়োজন থাকে তো সেইখিনি ল'ব পৰা সুবিধা কৰি দিয়ে আপোনাৰ কোনে পিপ্ৰিনে আৰু বেটা কেৰটিন আৰু আইৰণ ইয়াত পোৱা যায় আইৰণো পোৱা যায় বেটা কেৰটিনো পোৱা যায় ব্লাড চুগাৰ কণ্ট্ৰল কৰে সেইখিনি আৰু বেনিফিট হয় ডিপ্ৰেশ্যন এণ্ড এনজাইটি ৰিলিফ কৰিব আপোনাৰ আজিৰ দিনত চব মানুহৰ মেক্সিমাম মানুহ ডিপ্ৰেশ্যনত থাকে নাই ডিপ্ৰেশ্যনত থাকে হতাশাগ্ৰস্ত এটা জীৱন পাৰ কৰি সকলোৱে সেইবোৰ আপোনাৰ সমস্যা হৈ থাকে তো ডিপ্ৰেশ্যন এনজাইটি আপোনাৰ ৰিলিফ কৰিব তাৰপৰা আপোনাৰ স্কিন কেয়াৰৰ কাৰণে ভাল আৰু জেনেৰেলি এটা আজিৰ দিনত বহুত ডাঙৰ এটা বেমাৰ হৈছে সেইটো হ'ল ভাতিলিগু চাউলটো বগা পৰি যায় যে দেখিছে নাই বহুত মানুহ আৰু এই বেমাৰটো লাগি গ'ল যেতিয়া লাগি গ'ল মানুহ গোটেইটো বগা পৰিহে আহিব তেনেকুৱা হয় নহয় তাৰ কাৰণে কি ভাল জালুক ভাল জালুক বুলিয়ে ধৰক হয় নহয় তাৰ কাৰণে জালুক ভাল এণ্টিমাইক্ৰবিয়েল এক্টিভিটি ইবোলা আৰু ডেংগুৰ বেমাৰৰ কাৰণেও
তাৰ সেই দুটা ভাইৰাছৰ কাৰণেও জালুক ভাল গম পাইছে ব্ৰেইনৰ ফাংচনটো যদি শ্ল' হৈ যায় ব্ৰেইনৰ ফাংচনখিনিয়ে প্ৰপাৰলি কাম কৰা নাই ব্ৰেইনে বহুত কাম আমাৰ ডিচিজন লয় আমাৰ ব্ৰেইনে ডিচিজন মানে আমাৰ ইনফৰমেশ্যনো লয় ইনফৰমেশ্যন এৰেও বহুত কাম কৰি থাকে হয় নহয় তো কথা চিন্তাও কৰে এই গোটেই ব্ৰেইনৰ গোটেই ফাংচনটো যেতিয়া শ্ল' হৈ যায় লাহে লাহে দুৰ্বল হৈ আহে তো তাতো এই কি কৰে কাম কৰে সুস্থ পৰিৱেশত সহায় কৰে এন্টি টিউমাৰ হয় এন্টি অবেচিটি হয় কাৰ্ডিঅ প্ৰটেক্টিভ হয় এন্টি এজিং হয় আৰু ইমিউনো মডুলেটৰী এফেক্ট হয় মানে আপোনাৰ ইমিউন চিষ্টেমটোকো ষ্ট্ৰং কৰি ৰখাত সহায়ক হয় তো কিমানখিনি বেনিফিট আছে নে নহয় এই গোটেই বেনিফিটখিনি ক'ত ভৰাই দিয়া হৈছে মৰিংগা কেপচুল ভৰাই দিয়া হৈছে এই প্ৰডাক্টটো কিহৰ কাৰণে ভাল আমাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰাৰ কাৰণে ভাল এইটো বয়সস্থ লোকৰ কাৰণে বিৰাট প্ৰয়োজনীয় প্ৰডাক্ট সেইকাৰণে ফৰ এডাল্ট বুলি লিখা দিছে ফৰ এডাল্ট এনেকুৱা নহয় যে বেলেগে খাব নোৱাৰে মই বুজাই দিম